এইকেইদিন খুব গৰম পৰিছে নহয়নে বাৰু, সেয়ে ভাবিলোঁ দৈ বৰা খাওঁ। প্ৰথমতে মই মাটি দালি ভিজাই ৰাখিলোঁ, মিক্সিৰ বাতিত লৈ এয়া ভালদৰে পিচি ৰাখিলোঁ আৰু গামলা এটাত উঠাই ৰাখিলোঁ। জিৰা ধনিয়াৰ গুড়ি অকণমান দি ভালদৰে ফেটি ৰাখিলোঁ। এইখিনি এনেদৰে হ'ব লাগে। এতিয়া মই বাতি এটাত লৈ ল'ম, পানীত ভিজাই এনেদৰে উপঙি আহিব। এয়া চাওকচোন ধুনীয়াকৈ উপঙি আহিছে। প্ৰথমতে মই পেনখন বহাই দিলোঁ, মিঠাতেলো দিলোঁ, গৰম হৈছে। বেছি জুই দিব নালাগে, কম জুইতে মই ভাজিলোঁ। এয়া ফুলি ফুলি আহিছে, এনেদৰে হ'ব লাগে। এতিয়া হৈয়ে গ'ল, মই উঠাই ৰাখিলোঁ। এইখিনি বাতি এটাত পানীত মই ভিজাই ৰাখিম কিছু সময়ৰ কাৰণে। এতিয়া মই তেতেলী টেঙা লৈছিলোঁ, গৰম পানী দি ভালদৰে ভিজাই ৰাখি চেনি 3 চামুচ দিলোঁ কেৰামান হ'বলৈ। এতিয়া পানী দি এইখিনি উতলি ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই তেতেলী টেঙাখিনি দি ল'লোঁ, লগতে মই অকণমান জলকীয়া গুড়ি দি ভালদৰে লৰাই এইখিনি উঠাই ৰাখিলোঁ। এইখিনি হৈ গ'ল। লগতে মই পদিনা বা ধনিয়া চাটনিখিনিও ৰেডি কৰি ল'লোঁ আৰু দৈ অকণমান লৈছিলোঁ, এইখিনি ফেটি লৈ বৰাকেইটা ইয়াতে দি দিলোঁ। লগতে মই এয়া প্লেটখনত সজালোঁ। প্ৰথমতে মই তেতেলীৰ ৰসখিনি ইয়াতে দি দিম, চাটনিখিনি, আৰু লগতে এয়া পদিনাৰ বা ধনিয়া চাটনিখিনিও এনেদৰে দিব পাৰি। লগতে শুকান জলকীয়া আধা চামুচ এনেদৰে দি দিলোঁ আৰু মই ভুজিয়াও দি দিলোঁ। এয়া খাবলৈ ৰেডি। এনেদৰে আপোনালোকে এবাৰ ট্ৰাই কৰিব। লগতে ফ্ৰিজত ৰাখি খালে খুব ভাল হয়। আজিলৈ আহিছোঁ, ধন্যবাদ।